নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। পঞ্চায়ত বিভাগৰ পৰা চাকৰি মুকলি কৰিলে প্ৰায় 2209টামানকৈ চাকৰি মুকলি কৰিছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিখিনি আপোনালোকৰ ডিছকাছ কৰা হ'ব। লগতে পঞ্চায়ত বিভাগৰ এপ্লাইসমূহ আৰম্ভ হৈ গৈছে আৰু লগতে লাষ্ট ডেট কেতিয়া এই সম্পৰ্কে ডিছকাছ কৰা হ'ব। অনলাইন অফলাইন দুই ধৰণে আবেদনসমূহ কৰিব পাৰে। 8 পাছ 10 পাছ ডিগ্ৰী পাছ সকলোতে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। পঞ্চায়ত বিভাগৰ চাকৰি আহি গ'ল, মই আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্ট দেখাই দিম এই ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পোনপ্ৰথমে আপোনালোকক পঞ্চায়ত বিভাগৰ ফালৰ পৰা অহা অফিচিয়েল এডভাৰটাইজমেণ্টখনে দেখাই দিছোঁ। এইখন আপোনালোকে দেখিব পাইছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি কৰিছে। গভৰ্ণমেণ্ট অফ আছাম কমিছনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট পাঞ্জাবাৰী গুৱাহাটী দেখিব পাইছে। এখন পঞ্চায়ত বিভাগৰ ফালৰ পৰা অহা অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। এডভাৰটাইজমেণ্ট নম্বৰটো চাই ল'ব পাৰে 577222/DFA/952-507। আপোনালোকক পোনপ্ৰথমে আপোনালোকে বিলিভ কৰিব, এখন আপোনালোকক পঞ্চায়ত বিভাগৰ ফালৰ পৰা অহা অফিচিয়েল এডভাৰটাইজমেণ্টখনে দেখাই দিছোঁ। দেখুৱাব পাইছে এই এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছিলে 29/11/2024, মানে নৱেম্বৰ মাহৰ 29 তাৰিখে এডভাৰটাইজমেণ্টখন ৰিলিজ কৰিছিলে। আপোনালোকে দেখিব পাৰিছে এখন পঞ্চায়ত বিভাগৰ ফালৰ পৰা অহা এডভাৰটাইজমেণ্ট হয়। ইয়াত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিখিনি সম্পূৰ্ণ ডিছকাছ কৰা হ'ব। আপোনালোকে দেখিব পাৰিছে অফিচ অফ দ্য কমিছনাৰেট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, জুৰিপুৰ, পাঞ্জাবাৰী, গুৱাহাটী, আছাম। আপোনালোকে দেখিব পাৰিছে পজিশ্যন IT বেছ প্ৰফেচনেল। ইয়াত আপোনালোকে দেখিব পাৰিছে এপ্লাইসমূহ 4 ডিচেম্বৰৰ পৰা অলৰেডি আৰম্ভ হৈ গ'ল। লাষ্ট ডেট হৈছে 18 ডিচেম্বৰ। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি লওক। আপোনালোকে দেখিব পাইছে সকলোকে আগত আমাৰ চেনেলত আপোনালোকে দেখিবলৈ পাইছে পঞ্চায়ত বিভাগৰ পৰা এডভাৰটাইজমেণ্টখন। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে ফিউচাৰ আপডেটৰ বাবে, কাৰণ আপোনালোকে সকলোকে আগত আমাৰ চেনেলতে আপডেটসমূহ পাব। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আপোনালোকে দেখা পাইছে এখন অৰিজিনেল আপোনালোকে ইয়াত চাইন কৰি থোৱা আছে। আপোনালোকে দেখিব পাইছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা এডভাৰটাইজমেণ্ট। ইয়াত আপোনালোকে দেখিব পাইছে এডভাৰটাইজমেণ্ট ফৰ দ্য টেম্পৰেৰী এণ্ড কণ্টেক্সুৱেল পোষ্ট অফ এক্ৰছ দ্য ষ্টেট অফ দ্য আণ্ডাৰ দ্য অফিচ অফ দ্য কমিছনাৰেট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আণ্ডাৰত চাকৰিখিনি মুকলি কৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় পঞ্চায়ত বিভাগত যে আপোনালোকে চাকৰি কৰিব বিচাৰিছে, আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে, মানে আপোনালোকে নিজৰ পঞ্চায়তে আপোনালোকে চাকৰিখিনি লাভ কৰাৰ সুযোগ পাব। কাৰণ অসমত যিমানখিনি পঞ্চায়ত আছে প্ৰতিটো পঞ্চায়তৰ এটাকৈ হ'লেও পোষ্ট মুকলি কৰিছে। প্ৰায় 2201টা পঞ্চায়ত আছে টোটেল অল আছামত। সেই 2201টা গাঁও পঞ্চায়তত ভেকেঞ্চি মুকলি কৰি দিছে। চ' আপোনালোকে যে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। কি ভেকেঞ্চি আহিছে, কেনেদৰে আবেদন কৰিব মই সেইটো জনাম। আৰু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিও আছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে। আৰু ইয়াত দেখিব পাইছে ভেকেঞ্চিসমূহ 4 ডিচেম্বৰৰ পৰা এপ্লাইসমূহ আৰম্ভ হৈ গ'ল। 18 ডিচেম্বৰ লাষ্ট ডেট হয় আবেদন কৰিবলৈ। চ' ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিকেইটাৰ কাৰণে। ইয়াত আপোনালোকে দেখিছে আবেদন কৰা ৱেবছাইটটো হৈছে ruralassam.gov.in। ইয়াত আপোনালোকে দেখিব পাইছে টাৰ্মছ এণ্ড প্ৰিফাৰেন্স টু দ্য এডভাৰটাইজমেণ্ট অফ টেম্পৰেৰী কণ্টেক্সুৱেল পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিলে। চ' আপোনালোকে দেখিব পাইছে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল আপোনালোকে দেখিব পাইছে মই সকলোখিনি ডিটেইলছ আপোনালোকক জনাই আছোঁ। লেংগুৱেজ ষ্টিল আপোনালোকে ইংলিছ, হিন্দী লেংগুৱেজ আৰু লগতে আছামিজ লেংগুৱেজটো আপোনালোকে জানিব লাগিব আবেদন কৰিবলৈ। আৰু লগতে পঞ্চায়ত বিভাগৰ পৰা ভেকেঞ্চি মুকলি কৰি হৈছে IT বেছ প্ৰফেচনেল। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BSc, BCA, BTech বা CSc। যদি আপোনালোকে পাছ কৰি দিছে BSc পাছ কৰিব লাগিব, BTech বা BCA, BTech কোনোবা এটা যদি আপোনালোকে পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহাসমূহ 30,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব। লগতে PF লাভ কৰিব। আৰু এজ লিমিট 18 পৰা 38 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। লগতে এজ ছিলেকশ্যন লাভ কৰিব SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ, PWBD কাৰণে 10 বছৰকৈ এজ ছিলেকশ্যনসমূহ লাভ কৰিব। পঞ্চায়ত বিভাগৰ ফালৰ পৰা বৃহৎ ৰিক্ৰুইটমেণ্ট মুকলি কৰিলে প্ৰায় যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰিব। কিন্তু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এটা বিচাৰিছে ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। 3 বছৰ এখন ৱৰ্ক এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট লাগিব। আৰু কিছুমান গ্ৰেড 4 আৰু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিও আপোনালোকৰ এইখিনি আপোনালোকে যিখিনি মুকলি কৰিছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা এই গোটেইখিনি আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আৰু এটা বিভাগৰ ফালৰ মুকলি কৰিছে, সেই বিভাগটোৰ কথা ডিছকাছ কৰিম। পোনপ্ৰথমে পঞ্চায়ত বিভাগৰ পৰা অহা ভেকেঞ্চিখিনিৰ কথা মই আপোনালোকক ডিছকাছ কৰিছোঁ। দেখিব পাৰিছে গ্ৰেড 3 আৰু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা। সকলোকে আগত আমাৰ চেনেলতে আপোনালোকে দেখিবলৈ পাইছে। কোনো চেনেলত এতিয়ালৈকে আপডেট দিয়া নাই, কিন্তু আমাৰ চেনেলত সকলোকে আগত আপোনালোকে দেখিবলৈ পঞ্চায়ত বিভাগৰ ফালৰ পৰা অহা ভেকেঞ্চিখিনি। আপোনালোকে যে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন প্ৰচেছটো দেখিব পাইছে 4 ডিচেম্বৰৰ পৰা আবেদনসমূহ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেটটো দিয়া আছে আপোনালোকৰ 18 ডিচেম্বৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। 11:59 পৰ্যন্ত 18 ডিচেম্বৰ পৰ্যন্ত 4 ডিচেম্বৰৰ পৰা abedanসমূহ ষ্টাৰ্ট হৈ গৈছে। pnrd.cms@gmail.com ইয়াতো আপোনালোকে ইমেইলতো
যদি কিবা আপোনালোকৰ ইছ্যু থাকে ইছ্যুবিলাক আপোনালোকে কণ্টেক্ট কৰি জানি ল'ব পাৰিব আৰু আবেদনসমূহ আপোনালোকৰ royalassam.gov.in আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই সেইবাবে আপোনালোকক পোনপ্ৰথমে অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট হয় মই অফিচিয়েল এডভাৰটাইজমেণ্টখনকে আপোনালোকক দেখাই দিছোঁ চ' ইয়াত দেখিব পাৰিছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে চ' ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল যদি বহুতে পঞ্চায়ত বিভাগৰ ভেকেঞ্চি অপেক্ষাৰত আছিলে গ্ৰেড 3 লেভেলৰ কিন্তু বৰ্তমান সময়ত পঞ্চায়ত বিভাগৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিখিনি মুকলি কৰি দিলে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চাইন বাই জেল কৃতি দেখিব পাৰিছে জলি কৃতি সাইন কৰিছে আপোনালোকে দেখিব পাৰিছে পঞ্চায়তৰ যিটো সচিব মানে আপোনালোকৰ যিটো সচিব হয় তেওঁ সাইন কৰি দিছে আপোনালোকৰ ইয়াৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্টাৰেষ্টেড হ'লে আৰু এইটো দেখিব পাৰিছে কেটাত সাইন কৰা আছে আৰু এখন পঞ্চায়ত বিভাগৰ পৰা অফিচিয়েল নটিছ আহি গ'ল ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মই আপোনালোকক কৈছোঁ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি সামনে দিয়া আছে চ' গ্ৰেড 3 আৰু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আৰু এটা বিভাগৰ পৰা মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ গোসাইগাঁও কলেজৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 9টাকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অৰ্গেনাইজেশ্যন দেখিছে গোসাইগাঁও কলেজ শিক্ষা বিভাগৰ আণ্ডাৰত আহিছে নাম্বাৰ অফ পোষ্ট আছে 9টা এডুকেশ্যন কোৱালিফিকেশ্যন আছে ডিগ্ৰী 10 পাছ কৰিলে আবেদন কৰিব পাৰিব জব টাইপ আছে আছাম গভৰ্ণমেণ্টৰ জব হয় এপ্লাই মোডলৈ অফলাইন যোগে কৰিব লাগিব এইকেইটা আবেদন কিন্তু পঞ্চায়ত বিভাগত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব মই আপোনালোকৰ দুইটা এডভাৰটাইজমেণ্টে আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে চাই ল'ব পাৰিব তেতিয়া আপোনালোকে চাই মেলি আবেদনসমূহ ভালদৰে কৰি ল'ব পাৰিব এডভাৰটাইজমেণ্টকেইখন মই আপোনালোকক জনাইছোঁ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ভালে সিমানখিনি ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে পঞ্চায়ত বিভাগৰ লগতে আৰু এটা বিভাগৰ পৰা মিলাই প্ৰায় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা মই জনালোৱে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 কাৰণে আপোনালোকৰ মিনিমাম গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব BA BSc BCom যদি আপোনালোকে পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব লগতে ইয়াৰ কাৰণে আপোনালোকে বয়সৰ সময়সীমা 18 পৰা 40 বছৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব PWBD ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে SSLC পাছ কৰিব লাগিব মেট্ৰিক পাছ কৰিব লাগিব লেবৰেটৰী বেৰিয়াৰ ক্ষেত্ৰত গ্ৰেড 4 ক্ষেত্ৰত মেট্ৰিক পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব আৰু এটা ভেকেঞ্চি মুকলি কৰিছে নেম অফ দ্য পোষ্ট অফ গ্ৰেড 4 লেভেলৰ আৰু কিছুমান ভেকেঞ্চিও মুকলি কৰিছে তাৰ ক্ষেত্ৰত দুটা কৈ আছে ইয়াৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে 8 পাছ কৰিব লাগিব 18 পৰা 40 বছৰলৈকে বয়সৰ সময়সীমা দিয়া আছে মিনিমাম 10 পাছ মেক্সিমামটো উল্লেখ কৰা নাই ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কেনেকৈ আবেদন কৰিব মই সেইটো জনাই আছোঁ ইয়াৰ কাৰণে যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় বা আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে গুগল বা ক্ৰমত চাৰ্চ কৰিলেও পাই যাব অফলাইন ফৰ্ম বুলি সেই ফৰ্মখন ডাউনলোড কৰি ভালদৰে ফিল আপ কৰি এনভেলপত এই যিটো এড্ৰেছ দেখিছে এড্ৰেছটো লিখি পেলাই আৰু লগতে সেই ফৰ্মখনৰ লগত কিছুমান এডুকেশ্যন চাৰ্টিফিকেট গোটেইখিনি গাঁঠি মেলি আৰু যিটো আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিবলৈ দিছে সেই ডিমাণ্ড ড্ৰাফ্টটো কাটি মেলি আপোনালোকে যিটো ৰিচিপ্টটো তাৰ লগত কাটি পেলাই আপোনালোকে পঠাই দিব লাগিব আৰু ইয়াৰ কাৰণে গোসাইগাঁও কলেজ.at যিটো অফিচিয়েল ৱেবছাইট তাতো আপোনালোকে ইণ্টাৰভিউ আপডেটসমূহ পাই থাকিব